মৰিগাঁও জিলাৰ অনিন্দিতাই বহু পৰিয়াললৈ আনিছে সুখৰ বতৰা। দীৰ্ঘদিনীয়া মানসিক অস্থিৰতা আৰু শাৰীৰিক সমস্যাৰ পৰা মুক্ত কৰিছে বিভিন্নজনক। বিশ্বৰ জনপ্ৰিয় থেৰাপি এক্সেছ ভাৰ্ছৰ জৰিয়তে সকাহ দিছে অজস্ৰজনক। বৰ্তমান সময়ত যান্ত্ৰিকতাৰে ভৰা এই সমাজ ব্যৱস্থাত বহুলোকে নীৰৱে বিভিন্ন মানসিক তথা শাৰীৰিক সমস্যাৰ সৈতে পাৰ কৰিবলগীয়া হৈছে এটি হতাশগ্ৰস্ত জীৱন, যি হয়তো কোনো চিকিৎসাৰ জৰিয়তে সুফল লাভ নকৰে। অধিকাংশ লোকে এই ধৰণৰ সমস্যাৰ পৰা বৰ্তমান সময়ত এক্সেছ ভাৰ্ছ থেৰাপিৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহু লোকে লাভ কৰিছে আৰোগ্য আৰু জনপ্ৰিয় হৈ পৰিছে এই বিশেষ থেৰাপি সমগ্ৰ বিশ্বতে। মৰিগাঁৱৰ অনিন্দিতা শইকীয়া গগৈ নামৰ এইগৰাকী মহিলাই এতিয়া এনেধৰণৰ সমস্যাৰ সৈতে ভুগি থকা বহু লোককেই মুক্ত কৰিছে দীৰ্ঘদিনীয়া মানসিক শাৰীৰিক দুশ্চিন্তা আৰু অস্থিৰতাৰ পৰা। কি আৰু কেনেকৈ এই থেৰাপি প্ৰদান কৰা হয় আৰু কিয় বৰ্তমান সময়ত এই থেৰাপি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে, জানো আহক এই বিশেষ প্ৰতিবেদনত। নমস্কাৰ, আপোনালোক সকলোকে বি নিউজৰ এই বিশেষ প্ৰতিবেদনলৈ মই ৰাণা হাজৰিকাই স্বাগত জনাইছোঁ। আজি মই উপস্থিত হৈছোঁহি মৰিগাঁৱৰ নবেটি গাঁৱৰ অনিন্দিতা শইকীয়া গগৈ বাইদেউৰ বাসগৃহত। আচলতে এতিয়া মৰিগাঁওবাসীৰ বাবে এক সুখবৰ। বিভিন্ন ব্যক্তি আজিকালি সাধাৰণতে দেখা পোৱা যায় যে বিভিন্ন সমস্যাক লৈ ভুগি থাকে, বিভিন্ন পাৰিবাৰিক সমস্যাই হওক বা বিভিন্ন সমস্যাক লৈ ভুগি থাকে। সেই ব্যক্তিসকলৰ বাবে বাইদেউ লৈ আহিছে এক্সেছ ভাৰ্ছ থেৰাপি। আৰু আমি পূৰ্বেও এই এক্সেছ ভাৰ্ছ থেৰাপিৰ ওপৰত এক বাতৰি সম্প্ৰচাৰণ কৰিছিলোঁ বিশ্বনাথ চাৰিআলিৰ চম্পা শইকীয়াৰ বাসগৃহত। চম্পা শইকীয়াৰ বাইদেউৰ এই এক্সেছ ভাৰ্ছ থেৰাপিৰ ওপৰত আমি বাতৰি সম্প্ৰচাৰণ কৰাৰ পাছতেই বাইদেউৰ ওচৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিয়ে বাইদেউৰ লগত যোগাযোগ কৰিছে আৰু যিসকলে যোগাযোগ কৰিছে বা যিসকলে এক্সেছ ভাৰ্ছ থেৰাপি লৈছে তেওঁলোকে যথেষ্ট ৰোগ নিৰাময় হৈছে, যথেষ্ট উপকৃত হৈছে। প্ৰকৃততে এক্সেছ ভাৰ্ছ হয় কি? এক্সেছ ভাৰ্ছ একচুৱেলি বহুতে থেৰাপি বুলিও কয়, কিন্তু থেৰাপি নহয়, সেইটো এটা হাতৰ স্পৰ্শ। আমাৰ ব্ৰেইনত মানে 32টা পইণ্ট আছে। সেই পইণ্টকেইটা আমি এতিয়া ধৰক শিকোঁতেহে গম পাইছোঁ ক'ত ক'ত আছে পইণ্টকেইটা। সেই পইণ্টকেইটাত আমি একদম পাখিৰ নিচিনা এটা টাচ কৰিব লাগে। তাৰপিছত ষ্টেটমেণ্ট আছে, সেইখিনি মাতিব লাগে। মাতোঁতে লগে লগে মানে ধৰা তোমাৰ যিমান য'ত ব্লকেজ থাকে সেইখিনি লাহে লাহে খোল খাই যায় আৰু খোল খাই যোৱাৰ লগে লগে তেওঁলোকৰ নতুন নতুন অপৰচুনিটি কিছুমান আহে। নিজৰ লাইফটো মানে ইমান ফ্ৰী লাগে, মানে বহুত কিছুমান চিন্তা মানে ভাল ভাল চিন্তা তেওঁলোকৰ মনলৈ আহে, এনাৰ্জি এইবিলাক মানে একদম টেনশ্যন ফ্ৰী আৰু মানে একদম মনটো মানে বিৰাট ভাল লাগে। তাৰপিছতে সাধাৰণতে সমাজত দেখা যায় যে এতিয়াৰ সমাজত দেখা যায় সাধাৰণতে যে বহু মানুহ বিভিন্ন টেনশ্যন বা বিভিন্ন ডিপ্ৰেশ্যন বা টকা পইচাই হওক বা পাৰিবাৰিক সমস্যা হওক, এই ক্ষেত্ৰখিনিক লৈ পেলাই বিভিন্ন মানুহ বিভিন্নভাৱে মানসিকভাৱে ভাগি পৰে। এই ক্ষেত্ৰত সেই মানুহখিনিক এক্সেছ ভাৰ্ছ থেৰাপিয়ে কেনেধৰণে সহায় কৰে? বহুত হেল্প কৰে এক্সেছ ভাৰ্ছ থেৰাপিয়ে। তেওঁলোকে যদি এটা বা দুটা ছেশ্যন লয়, ধৰা তোমাৰ এতিয়া হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ সেইটো লাহে লাহে ভাল হৈ যায়। হেল্থৰ যদি কিবা প্ৰব্লেম থাকে, এতিয়া মোৰ তাতে দুগৰাকীমান আছে হেল্থৰ মানে কমেও 4 বছৰীয়া বেমাৰ, 6 বছৰীয়া বেমাৰ, সেইকেইটা ভাল হৈছে। আৰু মোৰ নিজৰো মানে বহুত ডাঙৰ ছাকচেছ এটা পাইছোঁ, মই সেইটো ক'ম বাৰু পিছত। তাৰপিছত তোমাৰ পঢ়া শুনাত সৰু সৰু ল'ৰা ছোৱালী হওক, ডাঙৰ ল'ৰা ছোৱালী হওক, তেওঁলোকে যদি মনটো উগুল থুগুল লাগি থাকে কি পঢ়িম কি নপঢ়িম, তেওঁলোকৰ মানে যদি ছেশ্যন লোৱা যায় তেওঁলোকে মানে থিৰাং কৰিব পাৰে যে মই এইটো বিষয়তে যাম বা মই এইটো ছাবজেক্টেই ল'ম। সেইটো কাৰণে তেওঁলোকে মানে ক্লিয়াৰ হৈ যায় যে মই এইটোৱে মোৰ ঠিক আছে আৰু পঢ়িবলৈ, কোনো দুধুমুধু নাথাকে। বাকী হেল্থটো বহুত হয়। আৰু যাৰ মানি ব্লকেজ থাকে, কিছুমান আছে ন বহুত মানি ব্লকেজ, সেইবিলাক খোল খাই যায়। নতুন নতুন অপৰচুনিটি কিছুমান আহে, তেওঁলোকৰ একচেপ্ট কৰাৰ ওপৰত কথা আৰু। আপুনি এই এক্সেছ ভাৰ্ছৰ ওপৰত যেতিয়া প্ৰশিক্ষণ লৈ আহিছিলে, তাৰপিছত আপোনাৰ ওচৰ চুবুৰীয়াই হওক বা এই মৰিগাঁওবাসীয়ে আপোনাৰ ওচৰলৈ আহিছেনে?
আহিছে, বহুত আহিছে। প্ৰথম একচুৱেলি ওচৰ চুবুৰীয়াখিনিক মই আমাৰ শিকাৰ পিছত মানে 25 বা 27টা ছেশ্যন ফ্ৰী দিব লাগে, মানে একচুৱেলি সেইটো আমাৰ প্ৰেক্টিছৰ কাৰণে আৰু সেই তেতিয়া ওচৰ চুবুৰীয়া মানুহখিনিক মই মাতি দিলোঁ, বহুতখিনি মোৰ ৰিলেশ্যনৰ মানুহখিনিক দিলোঁ, বহুতখিনি উপকৃত হৈছে, ভাল সঁহাৰি পাইছোঁ। এতিয়া অকণমান দূৰৰ পৰাও মানুহ আহিবলৈ লৈছে, এজন দুজনকৈ। আপুনি যিসকলক এক্সেছ বাৰ্ছ থেৰাপি প্ৰদান কৰিছে সেইসকলে গৈ পেলাই আন ব্যক্তিক কৈছেনে যে এক্সেছ বাৰ্ছ থেৰাপি এনেকুৱা, বা আপোনাৰ কথা কৈছেনে তেনেধৰণৰ সেই যুগেৰে আন ব্যক্তি আপোনাৰ ওচৰলৈ আহিছেনে? আহিছে, তেনেকৈ আহিছে, দুই এজন আহিছে তেনেকৈ, মানে তেওঁলোকো লৈ পেলাই ছাকচেছ হৈছে ন। ছাকচেছ হোৱাৰ পিছত তেওঁলোকৰ চিনাকি মানুহখিনিক কৈছে, তেওঁলোকৰ সেইফালৰ পৰা আহিছে, তেনেকুৱা আৰু। আমি বাইদেউৰ লগত আকৌ কথাখিনি পাতিম। তাৰ মাজতে আমি বাইদেৱে কেনেধৰণে এক্সেছ বাৰ্ছ থেৰাপি প্ৰদান কৰে বা কেনেধৰণে দিয়ে সেই বস্তুখিনি আপোনালোকক অকণমান দেখুৱাই ল'বলৈ বিচাৰিছোঁ। আপোনালোকে দেখিলেই বাইদেৱে কেনেধৰণে এক্সেছ বাৰ্ছ থেৰাপি প্ৰদান কৰে বা তেওঁৰ ওচৰলৈ অহা ব্যক্তিসকলেও লয়। মই পুনৰ বাইদেউৰ ওচৰলৈ উভতি আহিছোঁ। বাইদেউ, আমি কওঁ বা আপুনি কওক, যিয়ে নকওক, ৰাইজৰ মনত এটা সাধাৰণতে প্ৰশ্ন উদয় হয় যে এই এক্সেছ বাৰ্ছ থেৰাপিৰ কিবা ছাইড এফেক্ট আছে নেকি? এই ক্ষেত্ৰত অকণমান আমাৰ দৰ্শকক। ছাইড এফেক্টটো একেবাৰে নাইকিয়া, কাৰণ আজিকালি এলোপেথিক হওক, যি মেডিচিন হওক খালে অকণমান ভয় এটা থাকে কিবা ছাইড এফেক্ট হ'ব বুলি, কিন্তু এক্সেছ বাৰ্ছৰ ছেশ্যন ল'লে একেবাৰে ছাইড এফেক্ট নাই, এইটো মানে ৰাইজে ভয় খাব নালাগে। আৰু মানে ছেশ্যনটো লোৱাৰ পিছতহে গম পোৱা যায় যে মই কি পালোঁ, মানে তেনেকুৱা আৰু। লৈ যোৱাৰ পিছত যিকেইগৰাকীয়ে লৈছে তেওঁলোকে সুফল পাইছে, বেমাৰবোৰ ভাল হৈছে। আৰু মোৰ ছাকচেছ ষ্টৰী এটা হ'ল কি, মোৰ ক'ভিড-19 মানে আৰম্ভ হৈ থাকোঁতেই মোৰ এটা পেইন হৈছিলে, যিটো কয় চাইট্ৰিকা পেইন। মোৰ লেফ্টৰ মানে কঁকালৰ তলৰ পৰা বাওঁ ছাইডে মানে এডাল নাৰ্ভ, মেইন নাৰ্ভডাল মানে কোচ খাই গৈ পেলাই মানে বিৰাট বিষ হৈছিলে। মই এই বস্তুটো মানে 4 বছৰ ভুগিলোঁ, বহুত ট্ৰিটমেণ্ট কৰিলোঁ, কিন্তু মানে ভাল নহ'লে। লাষ্ট মই যোৱা ছেপ্টেম্বৰত 2023 ছেপ্টেম্বৰত মই ট্ৰিটমেণ্ট ল'লোঁ, কিন্তু মানে বৰঞ্চ মোৰ চুগাৰ টুগাৰ বহুত বাঢ়ি গ'ল। তাৰপিছত সেয়া তাতে এৰি লৈ যেতিয়া এক্সেছ বাৰ্ছত আহিলোঁ, এতিয়া মানে অট'মেটিক মোৰ চাইট্ৰিকা পেইনটো কেনেকৈ ভাল হ'ল মই সেই ডেটটোৱে মই বিচাৰি নাপাওঁ, কোনদিনাখনৰ পৰা মোৰ সেই বিষটো নাইকিয়া। এতিয়াতো মানে ফ্ৰী আৰু মই চব কাম কৰিব পাৰোঁ, খোজ চোজ ভালকৈ কাঢ়িব পাৰোঁ, তেনেকুৱা। আৰু এটা হ'ল মোৰ সৰু ছোৱালীৰ ক্ষেত্ৰত, এইটো ক্ষেত্ৰতে মই কৈ থওঁ হা, মই যিমানখিনি এক্সেছ বাৰ্ছৰ লগত জ্ঞান আহৰণ কৰিলোঁ সেই অনুসাৰে মোৰ সৰু ছোৱালী, তাইও মানে এইটো অপৰচুনিটি পালে, কাৰণ তাই 15 বছৰ তল সৰু আছিলে। আৰু তাৰমানে আমাৰ মেমহঁতে কয় যে মানে যোন মাক বা দেউতাকে যোনেই নিশিকক, তেওঁলোকৰ যদি 15 বছৰ তলৰ সন্তান থাকে তেওঁলোকৰ শিকাটো ফ্ৰী। সেইটো কাৰণে তাই শিকিবলৈ পালে মোৰ লগতে, সেইটো কাৰণে ধন্যবাদ দিছোঁ ইউনিভাৰ্ছক। আৰু তাইৰো এটা আছিলে প্ৰব্লেম, 2 বছৰ ধৰি যিটো পিৰিয়ডছ হ'লে পেটৰ বিষ হয় ন, আজিকালি প্ৰায় ল'ৰা ছোৱালীৰে থাকে। কিন্তু সেই পেটৰ বিষটো মানে সেই 28 এপ্ৰিলৰ পৰা মই আহি তাইক ৰেগুলাৰ মই বাৰ্ছ দিছোঁ, মানে আজি 2 মাহ হ'ল আৰু তাই মানে সেই বস্তুটো নাইকিয়া। মানে যিটো নেকি তাই হোৱা দিনৰ পৰা 4 দিনলৈকে মানে অসহ্য মানে পেইনত থাকে, আৰু সেই বস্তুটো এতিয়া নৰ্মেলি মানে নাইকিয়া হৈ গ'ল। তাৰ কাৰণে বিৰাট ভাল লাগিছে। আপোনাৰ সৰু ছোৱালীয়ে এক্সেছ বাৰ্ছ থেৰাপি প্ৰদান কৰে নেকি? তাইও কৰে, তাইও 25 মানে 35 মানেই হ'লগৈ, কিন্তু তাইৰ এতিয়া স্কুল আছে, পঢ়া শুনা আছে, সেইটো কাৰণে বৰ বেছি জড়িত হ'ব দিয়া নাই। কিন্তু ঘৰত তাই আহিলে পৰিয়ালৰ মানুহখিনি বা এতিয়া বায়েকক দিয়ে, মোক দিয়ে, সেইটো কাৰণে আমাৰ কাৰণে সুবিধা হৈছে। আৰু মই হ'লেও তাইক দিওঁ, তাই মোক দিয়ে, বায়েকক দিয়ে, তেনেকুৱা আৰু। আপুনি এতিয়া ঘৰতে কৰি আছেনে এই এক্সেছ বাৰ্ছ থেৰাপি? বৰ্তমান মই ঘৰতে কৰি আছোঁ, কিন্তু সপোন এটা আছে, অকণ বাহিৰত গৈ পেলাই চেম্বাৰ এখন খুলি পেলাই ডাঙৰকৈ, যাতে মোৰ দ্বাৰা যাতে ৰাইজৰ কিবা সুবিধা হয় আৰু সেইটো কাৰণে এতিয়া বৰ্তমান ঘৰতে কৰিছোঁ, সামান্য এটা ফিজ লৈ পেলাই। এতিয়া ধৰক গুৱাহাটীৰ পৰা আমাক যিটো অৰ্ডাৰ দিছে আমি সেইমতে ফিজটোৰ ক্ষেত্ৰত সেইটো কাম কৰা নাই আৰু, কাৰণ জেগালৈও কথা আছে। আৰু দ্বিতীয়তে এইটো এটা কথা কওঁ যে আমি যদি কোনোবা এজন মানুহক বাৰ্ছ ৰান কৰোঁ ন, তেতিয়া মানে কি অট'মেটিকেলি আমাৰ বাৰ্ছবোৰ ৰান হৈ থাকে, গম পাইছেনে? এইটো এটা ডাঙৰ
মানে হেৰি আৰু কাৰণ এতিয়া বাৰু মোৰ ছোৱালীজনী আছে মোক দিয়ে সেইটো বেলেগ কথা কিন্তু যাৰ ধৰা তেনেকুৱা দিব পৰা মানুহ নাইকিয়া তেওঁলোকে যদি বেলেগ এজনক ছেশ্যন দিয়ে সেই ছেশ্যনটো তেওঁৰো কাম কৰিব আমাৰো কাম কৰে গম পাইছানে কথাটো সেইটো কথা তাকে আহক মানুহে ছেশ্যনটো লওক লৈ পেলাই চাওক কেনেকুৱা পায় কি অনুভৱ কৰে আচলতে মোৰ মনতো এটা খুব এটা ৰৈ গৈছে যে এই এক্সেছ বাৰ্চ থেৰাপিটো এদিন ল'ব লাগে নে তেনেকুৱা এসপ্তাহ 10 দিন বা এমাহ তেনেকুৱা কিবা কোৰ্চ আছে নেকি এইটোতো মানে তেনেকৈ ক'ব নোৱাৰিম ছেশ্যন কোৰ্চ হিচাপে নাইকিয়া কিন্তু যাৰ যিটো প্ৰব্লেম আমি এতিয়া মানুহ এজনে ছেশ্যন ল'বলৈ আহিলে তাৰ আগত আমি কাউন্সেলিং কৰিব লাগে যে তেওঁলোকে কি বিষয় মানে কি তেওঁলোকৰ প্ৰব্লেম হৈ আছে নে মানি প্ৰব্লেম হেল্থ প্ৰব্লেম নাইবা কিবা এতিয়া ল'ৰা ছোৱালী ধৰক পঢ়াৰ ক্ষেত্ৰত এতিয়া সেই বস্তুটোৰ ওপৰত আমি একচুৱেলি বাজ ৰান কৰিলে আমি অলপ গম পোৱা যায় মানে ৰান ক'ত হৈছে নহৈছে ক'ত আমাৰ এনাৰ্জিটো তেওঁলোকৰ লগত কানেকশ্যনটো হৈছে নাই সেইটো আমি ধুনীয়াকৈ গম পাওঁ যদি কিছুমান ক্ষেত্ৰত কানেকশ্যন নহয় তেতিয়া আমি ক'ব পাৰিম যে আপোনালোকে 2টা বা 3টা লৈ লওক তেতিয়া আপোনালোকৰ সুফল পাব আৰু কিছুমানৰ এটা ৰানতো হৈ যায় ধুনীয়াকৈ যাৰ এনাৰ্জি একদম পূৰা আৰু তেওঁলোক যদি মানে পূৰা ফুল হেৰিয়াত আহে আৰু তেতিয়া তেওঁলোকৰ সহজে কাম হৈ যায় সেইটোৱে কথা মৰিগাঁৱৰ বাহিৰে বা অইন ঠাইলৈ বা মৰিগাঁৱতে আপোনাৰ ঘৰৰ পৰা অকণমান দূৰত যদি আপোনাক কোনোবাই মাতে তেতিয়া আপুনি যাবনে নে তেওঁক মাতিব প্ৰথমেতো মই মাতি চাম যদি তেওঁলোকৰ কিবা অসুবিধা থাকে এতিয়া ধৰা এনেকুৱা পেচেণ্ট কিছুমান আছে ধৰা বিচনাৰ পৰা উঠিব নোৱাৰে তেওঁলোকক দিবলৈ হ'লে আমি যাব লাগিব এইটো চাই ল'ম আৰু কেনেকুৱা কি হয় আৰু যদি তেওঁলোকক আনিব পাৰে আনক মোৰ ওচৰলৈ আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মই যাম কৰিলে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি এক্সেছ বাৰ্চ থেৰাপিক লৈ ভৱিষ্যত পৰিকল্পনা মানে এতিয়াতো বৰ্তমান ঘৰতে কৰি আছোঁ কিন্তু অকণমান বাহিৰত কৰাৰো মোৰ সপোন এটা আছে চাওঁ ওপৰজনে কি কৰে কেনেকুৱাকৈ মোক হেৰি কৰে আৰু কিন্তু চেম্বাৰ এটা খোলাৰ মোৰ বিৰাট ইচ্ছা এটা আছে আৰু যাতে মোৰ দ্বাৰা মানুহ উপকৃত হওক ৰাইজৰ কিবা এটা ভাল হওক এনেকুৱা আৰু ৰাইজৰ সহায় সহযোগিতা কেনেকুৱা পাইছে ৰাইজৰ সহায় সহযোগিতা ভাল বহুত ভাল কিন্তু মানে অকণমান বুজাবলগীয়া হৈছে কাৰণ বস্তুটো নতুন নতুন মানে ধৰা আজি 5-6 বছৰ 19 চনত মানে আমাৰ তনুজা মেমে আনিছে তাৰ আগতে ধৰা জিমলি মেম আছে জিমলি মেম তেওঁতো বহুত ডাঙৰ মানুহ আৰু তেওঁৰ মানে ভাষা নাই তেওঁক ক'বলৈ আৰু তেওঁৰ পৰা তনুজা মেমে হেৰি কৰিলে এতিয়া নৰ্থ ইষ্টৰ তনুজা মেমে বহুতকে দি আছে তাৰপিছত আহিলে নাম ল'ব লাগিব আমাৰ চেমিম ছিদ্দিকী তাৰপিছত আছে বহুকেইজন আছে পল্লৱী হাজৰিকা আছে আলিয়া বৰুৱা আছে তেওঁলোকৰ তাত পল্লৱী তাতো মোৰ ক্লাছ এটা কৰা বিৰাট মন আছে আৰু বিশেষকৈ মানে আৰু এটা সপোন আছে মোৰ জিমলি মেমৰ ওচৰত ক্লাছ কৰা চাওঁ কেতিয়ালৈ ছাকচেছ হওঁ আৰু সেইটোৱে কথা শেষত মৰিগাঁওবাসীক বা আমাৰ দৰ্শকক আপুনি কেনেধৰণে আহ্বান জনাব বা কি ক'ব এই এক্সেছ বাৰ্চ থেৰাপিক লৈ মৰিগাঁওবাসীলৈ এটাই অনুৰোধ আহক আপোনালোকে ছেশ্যন লওক লৈ পেলাই চাওক কিমান ধুনীয়া এটা ফিল হয় মানে পজিটিভ আৰু দেই ছেশ্যনটো লোৱাৰ পিছতে মানে একো বেয়া চিন্তা একো নাহে আৰু কোনোবাই মানে ক'লেও সেইটো টাচ নহয় এতিয়া আমাক ধৰা কোনোবাই কিবা এটা ক'লে আমাৰ অকণমান ব্ৰেইনত সোমাই যায় ন বহুত দিনলৈ সেইটো অকণমান চিন্তা কৰি থাকোঁ কিন্তু এই বস্তুটোৰ ক্ষেত্ৰত মানে ছেশ্যন লৈ যোৱাৰ পিছত কোনোবাই যদি কিবা নিগেটিভ কথা এটাও কয় আমাৰ মানে না একো নহয় আৰু মানে টাচেই কৰিব নোৱাৰে বিৰাট পজিটিভ হৈ থাকে আহক আপোনালোকেও লওক এটা দুটা লৈ পেলাই চাওক বহুতৰে কিছু আছে ইছ্যু কিছুমান তেওঁলোক তেনেকৈয়ে উপকৃত হ'ব আৰু ধন্যবাদ জনাইছোঁ বাইদেউ মৰিগাঁওবাসীৰ বাবে খুব এক সুখবৰ আপোনালোক আহক বাইদেউৰ লগত যোগাযোগ কৰক বাইদেউৰ নাম্বাৰ আমাৰ স্ক্ৰীণত দিয়া হৈছে আপোনালোকে যোগাযোগ কৰিব পাৰে পোনপটীয়াকৈ বাইদেউৰ লগত মই অকণমান বাইদেউৰ সৰু জীয়ৰীগৰাকীৰ ওচৰলৈ অকণমান যাব বিচাৰিছোঁ তোমাৰ নামটো কি নাম ক্ৰিয়া গগৈ তুমি কোন ক্লাছত পঢ়ি আছা মই ক্লাছ 7 মাৰ লগতে তুমিও শিকি গ'লা হয় এতিয়া তুমি ঘৰত আহি কাক দিছা এক্সেছ বাৰ্চ থেৰাপি মই মোৰ মাক দিছোঁ বাক দিছোঁ মোৰ জেঠাইক দিছোঁ আৰু ওচৰ চুবুৰীয়া কাৰোবাক দিছোঁ মোৰ ৰিলেটিভ জেঠুক দিছোঁ তাৰপিছত বহুত আছে বহুত দিছোঁ আৰু মানে তুমি যাক এক্সেছ বাৰ্চ থেৰাপি প্ৰদান কৰিছা তেওঁলোকে তোমাক কি কয় ভাল পাইছোঁ কয় নে নাই পোৱা বুলি কয় ভাল পাইছোঁ বুলিয়ে কয় মানে সিহঁতে বহুত ৰিলেক্স ফিল হয় পজিটিভ ফিল কৰে আৰু মানে সিহঁতক মানে কি বুলি ক'ম সিহঁতৰ টেনশ্যনবিলাক দূৰ হয় মানে মাথাটো বহুত মানে খালী লাগে আৰু মানে সিহঁতে মানে বহুত পজিটিভ ফিল কৰে আৰু আগলৈ কৰি যাবা নে আগলৈ মইতো প্ৰফেশ্যন হিচাপে ল'ম আৰু অন্দিতা বাইদেউৰ ওচৰত
এক্সেছ বাৰ্চ থেৰাপি লৈ সকাহ পোৱা এগৰাকী মহিলা মোৰ কাষত আছে। মই তেওঁৰ লগত কথা পাতিম। বাইদেউ, প্ৰথমে আপোনাৰ নামটো জানিম। মোৰ নাম ইলা বেগম। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ দলবাৰীত। আপুনি এক্সেছ বাৰ্চ থেৰাপি বাইদেৱে দিয়ে বুলি কেনেকৈ প্ৰথম জানিলে? তাই ফেচবুকত এটা পোষ্ট দিছিলে। পোষ্ট দিয়াতে মই পোষ্টটো পালোঁ। তাৰপিছতে তাইক ফোন কৰি সুধিলোঁ। সোধাতে তাই তেতিয়া মোক ক'লে, বাইদেউ আপুনি যদি ল'ব বিচাৰিছে ল'ব পাৰে। তাৰপিছতে এদিন গ'ল, মোক সুধিলে প্ৰব্লেমটোৰ কথা। মই ক'লোঁ, কোৱাতে তাৰপিছত তাই মোক বাৰ্চ দিলে। মোৰ প্ৰথম প্ৰব্লেমটো মানে ছল্ভ হ'ল, যিটোৰ কাৰণে মই লৈছিলোঁ। তাৰপিছতে নেক্সট ভাবিলোঁ মই আৰু এটা লওঁ নিজৰ কাৰণে। তাৰপিছত মই আকৌ এটা মানে ল'লোঁ মোৰ নিজৰ মানে ঘৰুৱা কিছুমান বাৰ্ডেনৰ কাৰণে। সেই বাৰ্ডেনটো মোৰ অলৰেডি ছল্ভ হ'ল। আপুনি এক্সেছ বাৰ্চটো যি থেৰাপি, এই থেৰাপিটো লৈ পেলাই আপুনি যথেষ্ট সুখী এতিয়া? মই সুখী। নিতা বাইদেউক লগ পোৱাৰ আগত গম পাইছিল নে যে এক্সেছ বাৰ্চ থেৰাপি বুলি এনেকৈ কিবা এটা আছে? ফেচবুকত মই দেখিছোঁ, কিন্তু মৰিগাঁও কোনে শিকিছে সেইটো মানে মই চাই আছিলোঁ। তাৰপিছত যেতিয়া অনিন্দিতাই মানে এডভাৰটাইজটো দিলে, মই তেতিয়া লগতে তাইৰ লগত কল কৰিলোঁ। তাৰমানে এনেই মই প্ৰথম হেৰিয়াত পাইছিলোঁ ফেচবুকত, চেমেম চুলতানা আহমেদে ছিদ্দিকাই দিছিলে। তাৰপিছত তাই হেৰিটো চাই তেতিয়া বোলো কোনোবাই যদি মৰিগাঁও শিকিছে তেতিয়া মই মানে হেৰি ল'ম আৰু বাৰ্চ ল'ম আৰু। এই বাৰ্চ ল'ব লাগে নালাগে কি আহ্বান জনাব? প্ৰত্যেকজন ব্যক্তিৰে একোটা একোটা হেৰি থাকেই, বাৰ্ডেন থাকেই। যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে অনিন্দিতাৰ ওচৰত ল'ব পাৰে। ছল্ভ হ'বই মানে, আজি হোৱা নাই কাইলৈ হ'বই মানে, নিশ্চয় হ'ব। আৰু মই সেইখিনি প্ৰুফ পাইছোঁ, পোৱাৰ কাৰণে মানে কৈছোঁ আৰু মৰিগাঁৱত যদি কোনোবাই তেনেকৈ ল'ব খোজে বেলেগলৈ যাবই নালাগে, অনিন্দিতা তাত ল'লেই হ'ল আৰু। ধন্যবাদ। বাইদেউ ইতিমধ্যে ক'লে তেওঁ বাৰ্চৰ এই ছেশ্যনটো লৈছে আৰু তেওঁ যথেষ্ট উপকৃত হৈছে। আন এগৰাকী বাইদেউ আছে মোৰ কাষত, তেওঁ ইতিমধ্যে ল'লেই বাৰ্চটো। মই আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'ত। বাইদেউ মোৰ কাষত আছে। বাইদেউ অকণমান আগলৈ আহিব আপুনি এইফালে। আপুনি এই ছেশ্যনটো লৈ পেলাই নিজকে কেনেধৰণে উপকৃত হৈছে বুলি ভাবিছে? মানে মোৰ বহুতখিনি বিষয় আছিলে, বাইদেউৰ ঘৰত আহিয়ে থাকোঁ, প্ৰায়ভাগ আহিয়ে থাকোঁ। আহি মেলি বাইদেউ কৈছে যে মই থেৰাপি এটা হেৰি কৰিছোঁ, কৈছে ল'ব আহিবি। মই তাৰপিছত মানে ল'ব আহিলোঁ আৰু আহি এনে দিলে বাইদেৱে, মোৰ ভাল লাগিলে। ভাল লাগি আকৌ ল'ম বুলি ভাবিছোঁ, এতিয়া ল'ব মানে হেৰি পোৱা নাই আৰু, কিন্তু লৈ মানে যথেষ্ট ভাল লাগিছে আৰু নাৰটো। আপুনি লৈ পেলাই এতিয়া যথেষ্ট নিৰাময়, যথেষ্ট উপকৃত হৈছে। আন ব্যক্তিক আপুনি কেনেধৰণে আহ্বান জনাব? মই এইটোৱে ক'ম যে থেৰাপি এটা মই লৈ পেলাই ভাল পাইছোঁ। ওচৰৰ বাইদেউজনীয়ে মোক লৈ দিছিলে, মই ভাল পাইছোঁ। এতিয়া আপোনালোকে লৈ যদি ল'ব পাৰিবনে ক'ব পাৰিম আৰু। আপোনাৰ নামটো জনাই দিব। মোৰ নামটো শ্ৰী অৰ্চনা বৰদলৈ। মোৰ কাষত দুফালে থকা দুয়োগৰাকী মহিলাৰ ভাষ্য আপোনালোকক জনালোঁ। আৰু দুয়োগৰাকী মহিলাই ইতিমধ্যে বাইদেউৰ লগত যোগাযোগ কৰি তেওঁলোকে এক্সেছ বাৰ্চ থেৰাপি লৈছে, ছেশ্যনটো লৈছে। আৰু তেওঁলোক নিজেই কৈছে যে যথেষ্ট উপকৃত হৈছে। আৰু কোনোবাই যদি ল'ব বিচাৰে তেতিয়াহ'লে বাইদেউৰ লগত যোগাযোগ কৰিব। মই কৈছোঁৱে যে স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।